গতিকে কালেক্টিভলি নিৰ্বাচন খেলোঁতে ক'ৰবাত সৰু সুৰা দুই এটা হয়তো কাৰোবাৰ কোনোবা ভুল থাকিব পাৰে। গতিকে মই ভাবোঁ এইবিলাকৰ লৈ আৰু পষ্টমৰ্টেম কৰিব নালাগে। মই এটা কথাই ক'ম, ভাল যিসকলে কৰিছে তেওঁলোকৰ চেহেৰাত সেই কথাটো মানে প্ৰকাশ হ'ব, আৰু যিসকলে অলপ গণ্ডগোল কৰিছে তেওঁলোকৰ চেহেৰাত কিন্তু এটা যিটো কয় গিল্টি ফিলিং, সেই ফিলিংছটো নিশ্চয় থাকিব কোনোবা যদি গণ্ডগোল কৰিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ আমাৰ কাৰ্যকৰ্তাসকলে এই ধৰণৰ কোনো বক্তব্য ভৱিষ্যতত নিদিয়ে। কাৰণ কিয়, মই সভাপতি হিচাপে মই কোৱা নাই, মই এজন দলৰ কাৰ্যকৰ্তা হিচাপে কৈছোঁ এই ধৰণৰ পৰম্পৰা বিজেপিত আগত নাছিলে। এই পৰম্পৰাবিলাক বন্ধ কৰিব লাগে। এই পৰম্পৰাবিলাকে দলটোৰো মানে ভাৱমূৰ্তি ম্লান কৰে। অকল মই কোনোবা এজন প্ৰাৰ্থীৰ কথা মই কোৱা নাই, বহুত এনেকুৱা ব্যক্তি আছে সামাজিক মাধ্যমত বক্তব্য আহিল, তাত 1000টা কমেণ্ট আহিল, তেওঁলোকে ভাবে যে তেওঁলোকে ইলেকশ্যন জিকি গ'ল। সামাজিক মাধ্যমত যিসকল আজি লোক জড়িত আছে তেওঁলোকে নিশ্চয় এটা এটা পইণ্টলৈকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰে, নকৰা বুলি মই নকওঁ, কিন্তু তেওঁলোকে ইলেকশ্যন জিকাব। এটা ভাল পোষ্ট আহিল, কমেণ্ট আহিল, বা বিৰুদ্ধত কমেণ্ট আহিল, সপক্ষে কমেণ্ট আহিল, এইবিলাকে ইলেকশ্যন জিকাব মোৰতো এনেকুৱা ধাৰণা নহয়। কিন্তু আমাৰ যিটো সংগঠন মজবুত, 31,486টা বুথৰ ভিতৰত আমাৰ প্ৰায় 30,000 বুথত আমি সংগঠন শক্তিশালী কৰি ৰাখিছোঁ। আৰু আজিৰ পৰা নহয়, কণ্টিনিউৱাছ যোৱা মই দায়িত্ব লৈছোঁ জানুৱাৰী মাহত 25ত, সেই সময়ৰ পৰা আজি এবছৰ পাৰ হৈ গ'ল, প্ৰায় 14 মাহ হ'ল। এই 14 মাহত মোটামুটিভাৱে আমি প্ৰতিটো বুথত আমাৰ সংগঠন শক্তিশালী কৰিছোঁ। সংগঠনে জিকাব বিজেপিক, ৰাইজৰ আশীৰ্বাদে জিকাব বিজেপিক। গতিকে কোনো বহুত ব্যক্তি একদম সৰ্বোপৰি এনেকুৱা নহয়, সংগঠন সৰ্বোপৰি, এইটো নীতি আমাৰ, আদৰ্শ সৰ্বোপৰি। গতিকে তাৰ মাজত 2-4টা মানুহে 2 এটা গণ্ডগোল কৰিছে, গতিকে এইখিনি ঠিক ঠাক কৰি লওঁ।